Hi guys, assalamu alaikum. আপোনালোক সকলোকে মোৰ আনিটি ব্লগলৈ স্বাগতম জনাইছো। আজি হগল ফ্ৰাইডে আৰু এতিয়া ৰাতিপুৱাতে গা পা ধুই পৰে আজৰি ওলালা যাবলে তো হাজবেণ্ডক পঠিয়ালো নামাজ পঢ়িবলৈ আৰু এতিয়া ফেন চলাইছো চাওক ইমান ঠাণ্ডাত আমি ফেন চলাইছো তাৰমানে ৰুমটো মুচি থৈ গ'ল আমি শুকাব কাৰণে ফেনখন দিছে যেতিয়া সোনকালে শুকাই যাব আৰু ব্লগটো ষ্টাৰ্ট কৰিলো আপোনালোকে চাই থাকিব দেই এতিয়া মই কনচেপ্ট কৰিবলৈ আছে আৰু অলপমান মই পঢ়িলো তাৰপিছত আকৌ লগ পাম দেই পিংকি মাহী আৰু চুহা সেইবিলাক মাছ আহিলেও গাটো অকণ ভাল নাই কাহি আছে ডাঙৰ ডাঙৰ কাহ মাৰি আছে এইটো বাৰুমে ফোন এটা কৰি দিয়া না আমা বগৰীটো খুন্দি দিওঁ আৰু বিহুৰ পৰা চুহা আমাৰ ঘৰলৈ আজি আহিছেহে তো সেইটো কাৰণে বোলো তাইক জলপান দিওঁ খাবৰ কাৰণে আৰু ঠাণ্ডা অকণমান যিহেতু আছে আৰু লগতে চৰ্দি সেইকাৰণে চাগে শেষ হোৱা নাই নহ'লে শেষেই হৈ গ'লহেঁতেন চুহাক কৈছোঁ তোৰ ভাগ্যত আছে যেনিবা কাৰণ দৈ খাবলৈ পৰা নাই ন দৈটো ঠাণ্ডা বস্তু যে একদম মাতটো বহি যায় লগালগ কফো জমা হৈ যায় আৰু এতিয়া অকণমান বেমাৰ হ'লে ভয় লাগে কাৰণ মই দৰৱ খাবলৈ নোৱাৰোঁ যিহেতুকে সেইকাৰণে যিমানটো পাৰোঁ বাছি খাবলৈ চলিবলৈ চেষ্টা কৰোঁ বাকী আল্লাহৰ হুকুমৰ কথা আৰু তাকে চুহাৰ কাৰণে প্লেটখন ৰেডি কৰি আছোঁ টেকেলি দৈ শেষ হ'ল বাৰু এতিয়া পুৰবি দৈ আছে পুৰবি দৈটো খাবলৈ খুব টেষ্টি আকৌ মই খাই বিৰাট ভাল পাওঁ পুৰবি দৈ পুৰবি লাচি পুৰবি ক্ৰীমটো যে সেইটোও খাবলৈ ভাল লাগে আৰু এয়া আমাৰ চুহাৰ প্লেট ৰেডি হৈ গ'ল এতিয়াহে কমপ্লিটলি ৰেডি হৈছে মই আগে কৈ দিলোঁ ৰেডি হৈ গ'ল বুলি গুড় আৰু দৈ নিদিয়াকৈ মোৰ ৰেডি হ'ল কৈ পালোঁৱেই আপোনালোকক আজি পিংকি বাই আহিছে মোৰ ভাত বনোৱা পালটো নাই আজি মই আৰাম কৰোঁ আজি মই বগৰী খাম আজি মই চিকেন বনি আছে এতিয়া এফালে আলু কাটিলে নাই আৰু মোৰ কাৰণে এফালে বগৰী মোৰ কাৰণে এফালে বগৰী চাটনি বনি আছে এতিয়া মই আহি গ'লোঁ খাবলৈ কাৰণে বগৰী চাটনি মই নামাজ কাম কৰি চব কৰি আজৰি হৈ গ'লোঁ এতিয়া অকণমান ৰ'দত বহোঁ চুলি শুকুৱাম লগতে মই আৰু চুহাই খাব এতিয়া ৰ'দত বহি হাতখন দেখাইছোঁ চুহাই খাব জলপান ভাত পানী খোৱাৰ পিছত পিংকি মাহীহঁত গ'ল তাৰপিছত এইফালে মই তছবি লৈ আছোঁ মানে আছৰ নামাজৰ পিছত মই অকল তছবিয়ে লওঁ আৰু তাৰপিছত এয়া মগৰিবৰ টাইমত চাহ খাবৰ কাৰণে ভাবিলোঁ মই মালিতা বনাওঁ পিঠা মালিতা যোনটো হয় ন মই আজি ফাৰ্ষ্ট টাইম বনাম এনে আইডিয়া এটা আছে কেনেকৈ বনাব লাগে কিন্তু মই কেতিয়াও বনাই পোৱা নাই ৰাতিপুৱা হানিকি পিঠা বনাইছিলোঁ এইটো হানিকি পিঠা বুলিও কয় পানী পিঠা বুলিও কয় আৰু যদি বেলেগ কিবা নাম কয় মই নাজানো বাৰু তো পিঠাগুড়ি দি বনাইছিলোঁ হানিকি পিঠাটো কেতিয়াবা আটা দিও বনাওঁ বাৰু মই কিন্তু পিঠাগুড়ি আছিলে যিহেতুকে পিঠাগুড়ি দি বনাইছিলোঁ আৰু পিঠাগুড়ি দি বনালেহে আমি মালিতা বনাব পাৰোঁ তো মই ডাঠকৈ দুখন পিঠা বনাই থৈ দিছিলোঁ আৰু এতিয়া মই এনেদৰে অকণমানিকৈ ছিঙি লৈছোঁ আৰু এতিয়া এটা চচত মই অকণমান পানী দিছোঁ পানীতে দিছোঁ মই অকণমান দালচেনি আৰু লগতে দিম মই গুড়ৰ পৰিমাণটো আকৌ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে কাৰণ যোনে যিমানটো চেনি খায় সেইটো অনুপাতে গুড়টো যোনে যিমানটো মিঠা খায় সেইটো অনুপাতে গুড়টো কম বেছি কৰি ল'ব পাৰে আৰু এতিয়া গুড়খিনি ধুনীয়াকৈ পানীৰ লগত মিহলি হৈ যোৱালৈকে আমি লৰাই থাকিম যিহেতু পানীটো অকণমান গৰম সেইটো কাৰণে গুড়টো পটককৈ গলি যাব আৰু গুড়টো অকণমান কোমলে আছিলে এয়া দেখিছে নহয় ভালকৈ এতিয়া মিক্স কৰি লৈছোঁ মই দালচেনি আৰু গুড়খিনি ধুনীয়াকৈ মিক্স হৈ উতল এটা আহিবলৈ দিম আৰু দিম মই এটা ইলাইচি মই ব্যৱহাৰ কৰিছোঁ দুটা কিন্তু আপোনালোকে এটা দিলেও হ'ব কাৰণ মই দুটা দি মানে অলপ বেছিয়ে পালোঁ লাষ্টলৈ ইলাইচিটো মুখত লাগিছিলেগৈ কিন্তু খাবলৈ বেয়া হোৱা নাছিলে বাৰু টেষ্টটো ভালে আছিলে আচলতে যিকোনো ডিজাৰ্ট বনাবলৈ ইলাইচি যোনটো পাউডাৰ হয় ন সেইটো বেছি সুবিধা হয় দিলে কিন্তু এতিয়া নাছিলে যিহেতুকে এনেকেই দি কামটো চলালোঁ আৰু বাকী এতিয়া এইখিনি ধুনীয়াকৈ উতলটো আহোঁতে মই দি দিছোঁ পিঠাখিনি যিখিনি আমি ছিঙি কৰি থৈ দিছিলোঁ আৰু এয়া পিঠাখিনি দিয়াৰ পিছত আমি এইখিনি ভালকৈ উতলিবলৈ দিম পানীটো যিমান শুকাই আহি থাকিব সিমান পিঠাত গুড় আৰু বাকী দালচেনি ইলাইচি ফ্লেভাৰখিনি সোমাই আহি থাকিব বহুত বেছি টাইম নালাগে যিহেতুকে আমি পিঠাটো অলৰেডি সিজাই থোৱা থাকে আৰু গুড়টো সিজিবলৈ কিমান টাইম লাগে পানীৰ লগত গলিবৰ কাৰণে সেইকাৰণে আৰু এতিয়া চাওক এইখিনি উতলিবলৈ আৰম্ভ কৰিছেই এনেকৈ আমি উতলিবলৈ দিম গেছটো অকণমান মিডিয়ামত থ'ম নহ'লে বেছিকৈ দিলে গোটেইবোৰ ওপৰৰ পৰা পৰি যাব আৰু কমাই দিলে নহ'বই সেইকাৰণে মিডিয়াম ফ্লেমত থৈ দিম ধুনীয়াকৈ আৰু এইখিনি উতলি যেতিয়া পানীটো শুকাই যাব তেতিয়ালৈকে আমি এইখিনি উতলাব লাগিব আৰু তাৰপিছত আমাৰ মালিতা একেবাৰে ৰেডি হৈ যাব আৰু অকণমান শেষত মই বাটাৰ দি দিম খাবলৈ অকণমান চল্টি টেষ্ট এটা আহিব তেতিয়া বাটাৰ বা ঘি দিলে লাষ্টত ভালেই লাগে ডিজাৰ্টবোৰত হয় নহয় বাৰু সেয়া চাওক এতিয়া পানীটো অকণমান শুকাই আহিলে মই আকৌ এনেকৈ লৰাই দিছোঁ এবাৰ ভালদৰে
আপোনালোকে যদি ইচ্ছা কৰে ইমানটোতো অফ কৰি দিব পাৰে, কিন্তু মই ইয়াতকৈ অকণমান আৰু ডাঠ হ'বলৈ দিম। আৰু সিমান টাইমে মই এতিয়া ইয়াতে বাটাৰ অকণ দি লওঁ। যদিও আজি মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, কিন্তু খাবলৈ ভাল হৈছিলে। মানে মই ভবা নাছিলোঁ যে ভাল হ'ব ইমানটো খাবলৈ। আগতে বনোৱা আৰু ফাৰ্ষ্ট ট্ৰাই কৰাত বহুত ডিফাৰেঞ্চ থাকে ন। আৰু যিহেতুকে ভাল হ'ল, সেইকাৰণেহে মই ৰেচিপিটো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। নহ'লে চাগে মই নিদিলোঁহেঁতেন যদি খাবলৈ বেয়া হোৱা হ'লে। আৰু এতিয়া মই বাটাৰ অকণমান ইয়াতে দি লওঁ। বাটাৰটো মেল্ট হৈ যাব, যিহেতু পূৰা গৰমেই হৈ আছে, এইখিনি উতলিয়া আছে। বাটাৰ দিয়ে মই গেছটো অফ কৰি দিম, কিয়নো গেছৰ প্ৰয়োজন নাই। আমাক যিমানটো লাগে সিমানটো ডাঠ হৈ গ'ল। ইয়াতকৈ বেছি ডাঠ নকৰোঁ, অকণমান পনীয়াকৈ ৰাখিম। তেতিয়া অকণমান ঠাণ্ডা যেতিয়া হ'ব ন, নিজে ডাঠ হৈ আহি থাকিব। এয়া চাওক, বাটাৰ দিয়াৰ পাছত আমাৰ মালিতাখিনি ৰেডি হৈ গ'ল, পিঠা মালিতা। আপোনালোকে যদি এনেকৈ বনাই খাইছে, তেতিয়াহ'লেও কমেণ্ট কৰিব, তেতিয়াহে মই গম পাম। আৰু যদি নাই খোৱা, তেনেহ'লে এবাৰ হ'লেও ট্ৰাই কৰি চাব দেই। এতিয়া এইখিনি অকণমান ঠাণ্ডা হওক বুলি থৈ দিছিলোঁ, কিন্তু চাহ খাবলৈ দৌৰাদৌৰি লাগিছে, সেইকাৰণে বোলো নাই উলিয়াই দিওঁ আৰু খাওঁতে ঠাণ্ডা হৈ যাব আৰু এতিয়া মই আহি গ'লোঁ টেষ্ট কৰাবৰ কাৰণে। মোক ডক্টৰে টেষ্ট কৰাব দিছে কেইটামান। নেক্সট চেকআপত যোৱাৰ আগত তো আজি 2টা তাৰে কৰি লওঁ, চুগাৰৰ টেষ্টকেইটা কৰি লওঁ। প্ৰগতি হস্পিটেল আহিছোঁ, মই প্ৰগতিলৈকে আহোঁ। আমাৰ ঘৰৰ একেবাৰে ওচৰত হৈ যায় প্ৰগতিখন, সেইকাৰণে। আৰু বাকী 2টা টেষ্ট আছে কৰাবলৈ, সেইকেইটা 2 দিন পিছত কৰাম। মানে চুগাৰটো আগে কৰাব ক'লে, সেইকাৰণে এইটো বোলো কৰাই লওঁ। এতিয়া আহি গ'লোঁ মই টেষ্ট দিবলৈ কাৰণে, বহিলোঁ চৰি বুলি। এতিয়া আহি গ'লোঁ মই টেষ্ট দিবলৈ কাৰণে। একেলগে টেষ্ট ল'ব এতিয়া। টেষ্ট কৰিবলৈ খালী পেটত আহিছোঁ। চুগাৰ টেষ্ট ইমান 2বাৰ টেষ্ট যে 2খন হাতৰ পৰা দিব লাগে, ইমান যে দুখ পাওঁ নহয়, কি ক'ম আৰু। তো এতিয়া দি দিলোঁ ব্লাড, আৰু এতিয়া আকৌ যাম। আকৌ 1.5 ঘণ্টা খোৱা, 1.5 ঘণ্টা পিছত 2 ঘণ্টা পিছত আকৌ আহিব লাগিব। ইমান গাল ব্লাড লয় টেষ্ট কৰিবৰ কাৰণে। এতিয়া মই এইফালে যাম, তাত গৈ লগ পাইছোঁ দেই। আৰু মই এইফালে আলহী ঘৰত আহি জলপানো খালোঁ, চাহো খালোঁ। কাৰণ আকৌ মই ব্লাড দিব লাগিব যে, সেইকাৰণে খাই ল'ব লাগে, তেতিয়াহে হ'ব। এয়া আমাৰ ধুনু দেই। ধুনু ইমান দীঘল চুলি দেখিছে আপোনালোকে? দেখাই যে ধুনু চুলিখিনি। ধুনু দাৱত খাবলৈ যাব এতিয়া। কোন যাব দাৱত খাবলৈ? আৰু ধুনু দাৱত খাবলৈ যাব। কোৱা আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব। লাইক এণ্ড ছাবস্ক্ৰাইব চব জানে, দেখিছে নে? তো মই বেজি টেষ্ট দি আহি গ'লোঁ জেঠাইহঁতৰ ঘৰলৈ, ধুনুৰ নানীকৰ ঘৰলৈ। মানে তেওঁলোক এবাৰ হজ কৰিবলৈ যাব, আল্লাহৰ ঘৰলৈ যাব। তো সেইটো কাৰণে বোলো মই ইভাগে আহিব নোৱাৰোঁ ন, সেইকাৰণে মই টেষ্ট কৰিবলৈ আহোঁতে বোলো খবৰটো কৰি যাওঁ, কাৰণ পিছত আহিবলৈ পটককৈ নোৱাৰিবও পাৰোঁ। সেইকাৰণে আগবেলাতে আহিবলৈ ভালো হয়। হাজবেণ্ডে থৈ গ'ল। এতিয়া মই চাহ জলপান চব খালোঁ। তাৰপৰা ইহঁতিও যাব, ময়ো ওলাই গৈ বুলি আকৌ টেষ্ট দিম, তাৰপিছত ঘৰলৈ যাম। তাৰপৰা ইমানখিনি টেষ্ট লৈছে। তো মই আহি গ'লোঁ ব্লাড দি, আকৌ এবাৰ জেঠাইহঁতৰ ঘৰৰ পৰাও আহিলোঁ খবৰটো কৰি। তাৰপিছত আকৌ ব্লাড দিলোঁ, ব্লাড দি গুচি আহিলোঁ ঘৰলৈ। ইমান হাতটো বিষাইছে নহয়, বেজীটো ভৰাই দিলে যে বৰ দুখ পায় আৰু 2খন হাতৰ পৰাই লৈছে যে, এবাৰ খোৱাৰ আগত এবাৰ খোৱাৰ পিছত, সেইটো কাৰণে হাতটো 2খন হাতে বিষ হ'ব এতিয়া অকণমান টাইম। উপায় নাই আৰু অকণমান এতিয়া ৰেষ্ট ল'ম, তাৰপিছত আহি আকৌ নামাজ পঢ়িবলৈ লাগিবই। এতিয়া 12টা বাজিলেই, নামাজখন পঢ়িবলৈ আছে বাৰু। অকণমান টাইম বোলো ৰখি লওঁ, কাৰণ টেষ্ট দি আহিলে অকণ মূৰ চুৰবোৰ ঘূৰাই থকা নিচিনাও লাগে, সেইকাৰণে। আপোনালোকক এটা বস্তু দেখাম বুলি ভাবি আছিলোঁ মই, আপোনালোকৰ বহুত সুবিধা হ'ব। মোৰ তাৰমানে বহুত সুবিধা হৈছে, দেখাইছোঁ। ষ্টেণ্ড পাত লগাই দিছোঁ। তো মই দেখাবলৈ লোৱা বস্তুটো হৈছে এইটো মই মিছ'ৰ পৰা আনিছোঁ। এইটো এটা মেকআপ পাউচ হ'ব পাৰে, বা আপুনি যিকোনো বস্তু থ'ব পাৰে ইয়াত। কিন্তু এতিয়া মোৰ সুবিধা হৈছে কি, ইয়াতে মই ডেইলি ব্যৱহাৰ হোৱা যিখিনি ক্ৰীম য'ত ত'ত পৰি থাকে ন, সেইবোৰ ভৰাই থৈছোঁ। ইয়াত মোৰ কি সোমাই আছে, নিভিয়া ক্ৰীম, প'ণ্ডছ হোৱাইট বিউটি যোনটো মই লগাওঁ, আৰু এইটো নিভিয়াটো মইশ্চাৰাইজাৰ। তাৰপিছত এইটো ব্ৰেচলেট সোমাই আছে, আৰু এয়া আইলাইনাৰ, পকেট পাৰফিউম এটা, লগতে এইখিনি লিপষ্টিক আৰু লিপ বাম। এয়া লিপষ্টিক আৰু লিপ বামটো যিখিনি ডেইলি লাগে, ধৰক লিপ বামটো মই লগাই থাকোঁ, সেইখিনি বস্তু ইয়াত ভৰাই থৈছোঁ। আৰু ছাইডতো ধুনীয়া কিবা ভৰাই থ'ব পাৰি, পকেট আছে চাওক। এই ছাইডতো মানে এয়া পকেট আছে। মই ইয়াতে কিবা এটা পইচা এটা সোমাইছে চাগে। তাৰপিছত এইফালে অসমীয়া হোৱা নাই, এপাত চেম ঘৰলৈ যোৱা নাই যে, ইয়াতে ভৰাই থৈছোঁ। এনেকৈ সোমাই থৈ দিছোঁ এইটো ভিতৰটো। এইটো বহুত বেছি কামৰ বস্তু হয়, এইটো আনিব। আৰু বহুতখিনি বস্তু সোমাই যায়। মই খাৰু ভৰাই থৈছোঁ, এয়া চাওক
খাৰু ভৰাই থৈ দিয়া আছে এতিয়াও স্পেচ আছে মানে ব্যৱহাৰ হোৱা যিখিনি শ্যাম্পু বডি লোশন সেইবোৰ সোমাই থব পাৰি ধুনীয়াকৈ আৰু কেৰি কৰিবলৈ ভাল ক'ৰবাত নিবলৈ হ'লেও এইটো ভাল মানে ইয়াত আমি যিখিনি আমাক দৰকাৰ হোৱা মেকআপৰ বস্তু বা স্কিন কেয়াৰ চব সোমাই যাব ইয়াতো চেইন আছে ইয়াতো কিবা থ'ব পৰা যাব চাইডতো পকেট আছে একদম পুৰা ভৰ্তিকৈ দি দিছে পকেট যিমান লাগে তো এইটো ইয়াৰ দামটো একেবাৰে কম নহয় আকৌ 169 रुपीज পৰিছে মোৰ যদি এতিয়া বাঢ়িছে বা কমিছে মই নাজানো কিন্তু ইমান কম দামত ইমান এটা দৰকাৰী বস্তু পাইছোঁ সেইটো কাৰণে বোলে আপোনালোকক দেখাই থৈ দিওঁ তেতিয়া আপোনালোকৰ সুবিধা হ'ব বা আনিব পাৰিব মানে যোনে দেখিছে এই বস্তুটো চবেই কৈছে এনেকুৱা এটা আমিও ল'ব লাগিব মই তেনেহ'লে মই ভিউৱাৰ্ছখিনিকনো কেলৈ নেদেখাওঁ হয় হেল্ল' এভৰিৱান মোৰ ৰিপৰ্ট আহি গ'ল চুগাৰ ৰিপৰ্ট মোৰ চুগাৰ নাই এনেই টেষ্টগাল লৈ থাকে মোৰ হাত বিষ কৰি দিছে টেষ্ট লৈ বুলি এতিয়া আৰু এটা ৰিপৰ্ট কৰিবলৈ আছে আকৌ চেকআপত যোৱাৰ আগত কৰিব লাগিব আৰু এতিয়া আমাৰ ঘৰলৈ আহিব আলহী মই নামাজ পঢ়ি আজৰি হ'লোঁ তাৰপিছত দেখাম বাৰু যদি মনত থাকে মোৰ কাৰণ আলহী আহিলে মই কথা পতা একেবাৰে বিজি হৈ যাওঁ আৰু ভিডিঅ' যে কৰি আছিলোঁ পাহৰি থাকোঁ মানে আৰু ৰিপৰ্টটো চব নৰ্মেলে আছে ভাল চুগাৰটো চাইছে আৰু হেৰি নোখোৱাকৈ খোৱাকৈ যে কৰে সেইটো টেষ্ট কৰিলে চবেই নৰ্মেলে আহিছে আৰু এয়া মই যে কৈছিলোঁ আলহী আহিব বুলি আলহী আহিলে অহাৰ পিছত আমাৰ ঢেৰ চাৰা থাকেই নহয় কথা তাৰপিছত এতিয়া চাহ দিছোঁ খাবলৈ তেওঁলোক আচলতে বিয়াখনলৈ যাব মোৰো খবৰ এটা কৰি গ'ল আমাৰ ওচৰতে বিয়া আছে সেইটো কাৰণে আৰু আমি ইমানেই কথাত বিজি হৈ আছোঁ চব যে সেইটো কাৰণে মই ভইচ অভাৰ দিবলগীয়া হৈছে কাৰণ কথাখিনি নাৰিলোঁ আৰু তোমাক ৱাও কোটা দেখাই দিয়া গুড ডে চাই লাজ কৰি আছে তাই সেইদিনাখন তালৈ যোৱাৰ পৰা কিমান টাইম একদম এতিয়া মই বনাইছোঁ ভোজ ভাজি আৰু মোৰ ইমানেই আজি গধূলি গৰম উঠিছে এতিয়া মই মানে সেইটো কাৰণে এতিয়া আমাৰ কাহ হৈ আছে পৰা চাহিলৈ গৰমত চুৱেটাৰ খুলি আছোঁ মই চাওক এতিয়া ৰাতি 8টা বজাত ইমানেই গৰম উঠিছে মোৰ আজি আৰু সেইফালে মেকুৰীৰ কাৰণে মাছ বইল হৈ আছে এয়া মেকুৰী লৈছে চাওক ইও এনেকৈ থাকে সেইখন চকীত মই বহি কনচেপ্ট পঢ়ি আছিলোঁ কিন্তু মেকুৰী গৈ সেইখনত বহি দিলে আৰু মোৰ জেগা নাইকিয়া কৰি দিলে তাৰপিছত এতিয়া হাজবেণ্ডে আহি তাত বহি মেকুৰী লৈছে আৰু গাইজ আজি ব্লগটো এতিয়া শেষ কৰি দিওঁ এতিয়া মই লৈ আছোঁ তছবি তাৰপিছত মোৰ কৰিবলৈ একো কাম নাই তাৰপিছত ব্লগটো শেষ কৰি দিওঁ কেনেকুৱা পালে চাই কমেণ্ট কৰিব আৰু কি জঁপিয়াইছে যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব বাই বাই